নগদ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন। নগাঁও প্ৰাক্তন আলফা ঐক্য মঞ্চ আৰু উত্তৰ পূব সহায় সংস্থাৰ উদ্যোগত প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জাতি মাটিৰ গীত গাই কম সময়ৰ ভিতৰতে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা ৰাজীৱ শদিয়াক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সমান্তৰালকৈ দল সংগঠনসমূহে শ্ৰদ্ধাঞ্জলি জনায়। আজি প্ৰয়াত শিল্পীগৰাকীৰ শদিয়াৰ টোপচিঙা গাঁৱত ৰাজহুৱাকৈ আদ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিছে। উল্লেখ্য যে ভোগালী উৰুকাৰ নিশা তিনিচুকীয়াৰ এখন মেলাত গীত পৰিৱেশন কৰি থকাৰ মাজতেই ঢলি পৰি মৃত্যুক সাৱটি লয়। এইগৰাকী গণশিল্পীৰ মৃত্যুত অসমৰ সমাজত এক বৃহৎ ক্ষতি বুলি দুখ প্ৰকাশ দল সংগঠনৰ লগতে অসমবাসী ৰাইজৰ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। জাতীয়তাবাদী শিল্পী ৰাজীৱ শদিয়াৰ আজি আদ্য শ্ৰাদ্ধ। হয়তো অসমৰ ইতিহাসত হয়তো এনেকুৱা এজন শিল্পীক আমাৰ অসমবাসীয়ে সন্মান জনাবলৈ গৈ আছে, য'ত 1.5 লাখ মানুহে একেলগে আদ্য শ্ৰাদ্ধত একেলগে হৈ পেলাই তাত তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তেখেতৰ গৃহত ব্যৱস্থা কৰিছে। আমি নেহু আৰু প্ৰাক্তন আলফা মঞ্চৰ ঐক্য মঞ্চৰ নগাঁও জিলা সমিতিৰ লগতে লাচিত সেনা তৰফৰ পৰা আমি আজি তেখেতৰ আদ্য শ্ৰাদ্ধত উপস্থিত থাকিব নোৱাৰা হেতুকে আমি নগাঁও জিলাতে আমি তেখেতৰ শেষ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। তেখেতক আমি ইয়াতে আমি আমাৰ সকলো নেহু আৰু আমি সকলো জাতীয়তাবাদী নেতাসকলৰ তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি ভগৱানৰ ওচৰত এটাই কৃপা কৰিছোঁ, যাতে ৰাজীৱ শদিয়া অমৰ হওক, ৰাজীৱ শদিয়া গানেৰে সদায় অসমবাসী জাতীয়তাবাদী মনোভাৱ দীপাল কৰি ৰাখক, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আমি তেখেতৰ আজি শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। তেখেতৰ গানেৰে আমাৰ এই জাতীয়তাবাদী মনোবৃত্তি মানুহসকল জীয়াই থাকক আৰু জাতিটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ তেখেতৰ গানেৰে সহায় কৰিব বুলি আশা ৰাখি আজি আমি এই অনুষ্ঠানটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জয় অসম, জয় অসম, জয় অসম। ৰাজীৱ শদিয়া অমৰ হওক, ৰাজীৱ শদিয়া অমৰ হওক। ৰাজীৱ শদিয়াৰ আজি আপোনালোকে শ্ৰদ্ধাঞ্জলি আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰিছে নগাঁৱৰ পৰা মাজমজিয়াত, কি ক'ব? চাওক, আমি সঁচাই বহুত শোকত আছোঁ, যিহেতু জাতিৰ সংকটৰ সময়ত ৰাজীৱ শদিয়াই সদায় জাতিক জগোৱাই গীতৰ জৰিয়তে সদায় খাৰা হৈছিলে বিপদৰ সময়ত। গতিকে সেই ৰাজীৱ শদিয়া আজি আমাৰ মাজত নাই। তেখেতক আমি আজি এই শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে আমি তেখেতৰ ওচৰত মানে ওপৰৰ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, যাতে তেখেতৰ আত্মাই সদ্গতি পাওক আৰু এই জাতিৰ দুৰ্যোগ সময়ত আমি আজি ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাক্তন আলফা নগাঁও জিলা সমিতি, বীৰ লাচিত সেনা নগাঁও জিলা সমিতি আদি নেহু বুলি এটা অনুষ্ঠান আছে, যিটো অনুষ্ঠানটো ইয়াত জড়িত। গতিকে আমি সকলোৱে মিলি পেলাই আজি ইয়াতে আমি ৰাজীৱ শদিয়াৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু সকলো ৰাইজক আমি আহ্বান জনাইছোঁ যে যাতে ৰাজীৱ শদিয়াৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেখেতক বিদায়খনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। গণশিল্পী যিজন শিল্পীয়ে অসমীয়া জাতিৰ কাৰণে, অসম দেশখনৰ কাৰণে তেওঁ গীতৰ দ্বাৰা যিদৰে জাগ্ৰত কৰি ৰাখিছিলে, তেওঁ শিল্পী সত্তাৰ পৰিচয় দিছিলে, সেইজন শিল্পীৰ আজি আদ্য শ্ৰদ্ধাৰ দিন। আৰু সেই দিনটোতে আজি আমি নগাঁওবাসী হৈ পেলাই প্ৰাক্তন আলফা সদস্যসকল আৰু বীৰ লাচিত সেনা সকলোৱে মিলি পেলাই আৰু ৰাইজৰ সহযোগত আজি আমি তেখেতৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তেখেত অমৰ হওক, য'তে থাকক সুখত থাকক আৰু এইদৰে জাতিৰ হকে যেন ভৱিষ্যতেও আমাৰ বহুত শিল্পী এইদৰে জাগ্ৰত হওক, তেওঁৰ পৰা প্ৰেৰণা পাওক, তাকে আশা কৰিছোঁ। ধন্যবাদ।